নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ থাম্বনেইল চাইয়ে চাগে আপুনি গম পাইছে যে মই এই ভিডিঅ'টোত আপোনালোকক কেনে ধৰণৰ প্ৰশ্ন দিবলৈ গৈ আছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আসাম পুলিচৰ সিলেবাস চাই আপোনালোকৰ কাৰণে অসমৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰায় 30টা মান প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছো সো বন্ধু বান্ধৱীসকল আপুনি যদি আসাম পুলিচৰ এসআই এবিইউবি বা যিকোনো ধৰণৰ অসমত হ'বলগীয়া কম্পিটিটিভ এক্সামৰ বাবে হাজু হৈ আছে বা আপোনাৰ ইচ্ছা কিবা নতুন শিকাৰ তেনেহলে আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকক কাৰণ এই ভিডিঅ'টোত মই যিবোৰ প্ৰশ্ন দিম গুটেইকেইটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি জানিবলগীয়া প্ৰশ্ন হয় তো আপোনাৰ লগত বেছি কথা নাপাতি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে আপুনি প্ৰশ্নটো ভালকে বুজিব প্ৰায় 30টা মান প্ৰশ্ন দিম আৰু প্ৰত্যেকটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় বন্ধু বান্ধৱীসকল আপুনি হয়তো আমাৰ পুৰণা সাবস্ক্ৰাইবাৰ হলে গম পায় যে প্ৰত্যেকটো ভিডিঅ'ত আমি আপোনালোকক এটা প্ৰশ্ন দিওঁ আৰু সেই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেন্টত জনায় সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি এতিয়াই কমেন্টত জনাওক কাৰণ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া কেইজনমানৰ নাম আমি অহা ভিডিঅ'টোত ল'ম সো আপুনি জানেই যে যোৱা ভিডিঅ'টোত আমি যেটো প্ৰশ্ন দিছিলো সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া কেইজনমানৰ নাম আমি এই ভিডিঅ'টোত আপোনালোকক ল'ম সো আপুনি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো এতিয়াই দিয়ক তো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো হৈছে ৰংকাৰ কোন সম্প্ৰদায়ৰ মুখ্য উৎসৱ বন্ধু বান্ধৱীসকল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাৰ্বিসকলৰ মুখ্য উৎসৱ হৈছে ৰংকাৰ নেক্সট প্ৰশ্ন নম্বৰ 3 জুনবিল মেলা কোন জনজাতিৰ এক মুখ্য উৎসৱ বন্ধু বান্ধৱীসকল প্ৰশ্নবোৰৰ উত্তৰ যদি আমি কোৱাৰ আগতে আপুনি জানে তেনেহলে লগে লগে আমাক কমেন্টত জনাব কাৰণ আপুনি যেতিয়া কমেন্টত জনাব তেতিয়াহলে আপুনি গম পাব যে মই এই প্ৰশ্নৰ উত্তৰটো জানো বা মই নাজানো সো আপুনি আমাৰ কোৱাৰ আগতে যদি জানে তেনেহলে আমাক কমেন্টত জনাব তো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তিৱা সকলৰ মুখ্য উৎসৱ হৈছে জুনবিল মেলা নেক্সট প্ৰশ্ন নম্বৰ 4 প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰুণোদয় হৈছে প্ৰথম অসমীয়া ভাষাৰ আলোচনী নেক্সট প্ৰশ্ন নম্বৰ 5 ভাগুৰুম্বা নৃত্য কোন সম্প্ৰদায়ৰ লোকে পৰিবেশন কৰে বন্ধু বান্ধৱীসকল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বড়ো সম্প্ৰদায়ৰ লোকে ভাগুৰুম্বা নৃত্য পৰিবেশন কৰে নেক্সট প্ৰশ্ন নম্বৰ 7 ফাৰকান্তি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে বন্ধু বান্ধৱীসকল এই গুটিকেইটা প্ৰশ্ন উৎসৱৰ লগত জড়িত সো আপুনি ভালকে বুজিব কোনটো উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সো ফাৰকান্তি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাভা সম্প্ৰদায়ৰ লোকে ফাৰকান্তি উৎসৱ উদযাপন কৰে নেক্সট প্ৰশ্ন নম্বৰ 8 মে ডাম মে ফি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি আহোম সম্প্ৰদায়ৰ লোকসকলে মে ডাম মে ফি নামৰ উৎসৱ উদযাপন কৰে নেক্সট প্ৰশ্ন নম্বৰ 9 আলি আই লিগাং কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মিচিং সম্প্ৰদায়ৰ লোকসকলে আলি আই লিগাং নামৰ উৎসৱ উদযাপন কৰে নেক্সট প্ৰশ্ন নম্বৰ 10 ৱাংগাল কোন সম্প্ৰদায়ৰ মুখ্য উৎসৱ ৱাংগাল কোনটো সম্প্ৰদায়ৰ মুখ্য উৎসৱ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গাৰো সম্প্ৰদায়ৰ লোকসকলৰ মুখ্য উৎসৱ হৈছে ৱাংগাল নেক্সট প্ৰশ্ন নম্বৰ 11 সমাংকান উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে সমাংকান নামৰ উৎসৱ উদযাপন কৰে নেক্সট প্ৰশ্ন নম্বৰ 12 বড়ো লোকসকলৰ জনপ্ৰিয় ঋতু উৎসৱ কি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বৈশাখু বন্ধু বান্ধৱীসকল বড়ো লোকসকলৰ জনপ্ৰিয় ঋতু উৎসৱটোৰ নাম হৈছে বৈশাখু লেটস মুভ অন নেক্সট কুৱেশ্যন হৈছে দেওধনী নৃত্যৰ উৎপত্তি ক'ত এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি অসম দেওধনী নৃত্যৰ উৎপত্তি হৈছে অসমত নেক্সট কুৱেশ্যন নম্বৰ 14 বৰত উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ তিৱা তিৱা সম্প্ৰদায়ৰ লোকসকলে বৰত উৎসৱ উদযাপন কৰে নেক্সট প্ৰশ্ন নম্বৰ 15 দেওধনী উৎসৱ কোন সম্প্ৰদায়ৰ অৰ্থাৎ দেওধনী উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে বা উদযাপন কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বড়ো লোকসকলে দেওধনী উৎসৱ উদযাপন কৰে নেক্সট কুৱেশ্যন নম্বৰ 16 অসমীয়া ভাষাটোৱে কোন শতিকাত স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছিল অৰ্থাৎ কোন শতিকাত অসমীয়া ভাষাই স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছিল এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি দশম একাদশ শতিকাত অসমীয়া ভাষাটোৱে স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছিল সো নেক্সট প্ৰশ্ন নম্বৰ 17 কবিৰ দ্বাৰা সৃষ্ট ৰামায়ণত প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শন দেখা যায় এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি মাধৱ কন্দলীয়ে সৃষ্টি কৰা ৰামায়ণত প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শন দেখা যায় নেক্সট কুৱেশ্যন নম্বৰ 18 অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে পোন প্ৰথমে অধ্যয়ন তথা গৱেষণা আৰম্ভ কৰা ভাষাবিদজনৰ নাম কি আপুনি প্ৰশ্নটো ভালকে বুজিব অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে আটাইতকৈ সবৰ আগতে অধ্যয়ন কৰা ভাষাবিদজনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ কাকতিয়ে পোন প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰিছিল অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে নেক্সট কুৱেশ্যন নম্বৰ 19 অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো অসমত কি দিৱস হিচাপে পালন কৰা হয় বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিল্পী দিৱস অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোক শিল্পী দিৱস হিচাপে পালন কৰা হয় আৰু শিল্পী দিৱস 17 জানুৱাৰীত পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 20 ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুইংগম উপন্যাসখনৰ বাবে 1961 চনত কি বঁটা লাভ কৰিছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুইংগম উপন্যাসখনৰ বাবে আমি ইয়াত এটো বস্তু গম পালো যে ইয়াৰুইংগম উপন্যাস ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনা সো এই প্ৰশ্নটোত সোধা হৈছে যে ইয়াৰুইংগম উপন্যাসখনৰ বাবে 1961 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনটো বঁটা লাভ কৰিছিল আৰু এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্ন নম্বৰ 21 দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি আৰু এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি লভিতা হৈছে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম আপুনি এটো বুজিব যে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত কিন্তু নেক্সট প্ৰশ্ন নম্বৰ 22 তলৰ কোনটো অসমীয়া ভাষাৰ উপভাষা নহয় অৰ্থাৎ তলত দিয়া কোনটো অসমীয়া ভাষাৰ উপভাষা নহয় এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ পূব বংগৰ ভাষা নেক্সট কুৱেশ্যন নম্বৰ 23 কোন শতিকাৰ পিছত কামৰূপী ভাষা উপভাষালৈ পৰিৱৰ্তিত হৈছিল অৰ্থাৎ কোন শতিকাত কামৰূপী ভাষাটো অসমীয়াৰ উপভাষালৈ পৰিৱৰ্তিত হৈছিল এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি 17 শতিকাত কামৰূপী ভাষা উপভাষালৈ পৰিৱৰ্তিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 24 ভাষাবিদ কালিৰাম মেধিৰ মতে অসমীয়া ভাষাৰ ক'ৰ পৰা উদ্ভৱ হৈছিল অৰ্থাৎ কালিৰাম মেধিৰ মতে অসমীয়া ভাষাটো ক'ৰ পৰা উদ্ভৱ হৈছিল এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত নেক্সট কুৱেশ্যন নম্বৰ 25 বিশিষ্ট ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উপভাষা কেইটা এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ দুটা ডক্টৰ বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উপভাষা হৈছে দুটা লেটস মুভ অন নেক্সট কুৱেশ্যন নম্বৰ 26 অসমীয়া ভাষা কোনটো ভাষাগোষ্ঠীৰ অন্তৰ্গত এই প্ৰশ্নটো বহুতবাৰ আহিছে এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি অষ্টিক অসমীয়া ভাষা অষ্টিক গোষ্ঠীৰ অন্তৰ্গত নেক্সট কুৱেশ্যন নম্বৰ 27 লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল এণ্ড দ্য এনসাৰ ইজ অপশ্যন বি বাহী লক্ষ্মীনাথ বেজবৰুৱাই বাহী নামৰ আলোচনী সম্পাদনা
কৰিছিল লেটস মুভ অন নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 28 কোনখন গ্ৰন্থত অসমীয়া আৰু বাংলা ভাষাৰ বৈশিষ্ট্যৰাজি দেখা পোৱা যায় এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি কৃষ্ণ কীৰ্তন নামৰ গ্ৰন্থত অসমীয়া আৰু বাংলা ভাষাৰ বৈশিষ্ট্যৰাজি দেখা পোৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 29 অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা ওলাইছে এই মতবাদ আগবঢ়োৱা ভাষাবিদ কেইগৰাকী কোন এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি গ্ৰিয়াৰসন ডক্টৰ সুনীত কুমাৰ চট্টোপাধ্যায় আৰু ডক্টৰ বাণীকান্ত কাকতি এই তিনিওজন ভাষাবিদৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা ওলাইছে নেক্সট কোৱেশ্চন নম্বৰ 30 অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত প্ৰধানতঃ কেইটা মত পোৱা গৈছে অসমীয়া ভাষা উৎপত্তি কেনেকৈ হৈছে বা কেতিয়া হৈছিল তাৰ সম্পৰ্কে কেইটা মত পোৱা গৈছে এণ্ড দ্য আনসাৰ ইজ অপচন এ পাঁচটা মত পোৱা গৈছে নেক্সট কোৱেশ্চন আৰু নেক্সট কোৱেশ্চনটো হৈছে যোৱা ভিডিঅ'টোত দিয়া আপোনালোকৰ বাবে দিয়া প্ৰশ্নটো এই প্ৰশ্নটোত সোধা হৈছে যে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো বহুত বন্ধু বান্ধৱীসকলে দিছে সো যিসকলে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছে বা যিসকলে দিয়াৰ চেষ্টা কৰিছে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছো আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সিদ্ধাৰ্থ ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ সো এতিয়া আমি আগবাঢ়ো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া কেইজনমানৰ নাম ল'বলৈ সো প্ৰথমতে আছে যে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া প্ৰথমতে আছে লীনা শৰ্মা নেক্সট আছে আনোৱাৰ হুছেইন ইয়াৰ পিছত আছে ৰাজীৱ পায়েং নেক্সট আছে বিষ্ণু বিশ্বাস ইয়াৰ পিছত কে ভাস্কৰ পিছত আছে শিৱা ইয়াৰ পিছত আছে লুকিং বয় নেক্সট আছে ৰাজীৱ ব্লগছ ইয়াৰ পিছত আছে সুখদেৱ মজুমদাৰ নেক্সট আছে গুণীন গগৈ এণ্ড নেক্সট আছে প্ৰশান্ত দাস ইয়াৰ পিছত আছে ৰূপক দাস পিছত আছে অনামিকা পাটৰ নেক্সট আছে ৰঞ্জিত ভৌমিক ইয়াৰ পিছত আছে মুনিন কছাৰী ইয়াৰ পিছত আছে প্ৰীতম পাধুন নেক্সট আছে প্ৰবীণ দাস ৰাখী চক্ৰৱৰ্তী চন্দন আছাম গোবিন্দ মালো সো বহুত কমেণ্ট আহিছে তাৰ ভিতৰৰ পৰা আমি কেইটামান পিক কৰিছো সো নেক্সট আছে লতা দেৱী পিছত আছে গৌৰৱ চক্ৰৱৰ্তী সো আপোনালোক সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকে কমেণ্ট কৰাৰ বাবে আমাক ৰেছপন্স দিয়াৰ বাবে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছো সো বন্ধুবান্ধৱীসকল আমি এই ভিডিঅ'টোত আপোনালোকক প্ৰায় 30টামান প্ৰশ্ন দিলোঁ আপুনি কেইটা জানে বা কেইটা জানিলে বা কেইটাৰ উত্তৰ আপুনি জানে সো সকলো আমাক কমেণ্টত জনাব আপুনি যিমান পাৰে আমাক ৰেছপন্স কৰিব বন্ধুবান্ধৱীসকল আপোনাৰ যদি কিবা কুৱেশ্যন থাকে আমাক নিশ্চয় কমেণ্টত জনাব আৰু আপুনি এই ভিডিঅ'টোত এটা লাইক কৰক কাৰণ আপোনাৰ এটা লাইকে আমাক বহুত বেছি মোটিভেট কৰে আপোনালোকৰ কাৰণে ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ ৰেগুলাৰলি আপলোড কৰাৰ কাৰণে সো এটা লাইক নিশ্চয় কৰিব আৰু আমাৰ লগত জড়িত হৈ থাকক চেনেলটো সাবস্ক্ৰাইব কৰক বেল আইকনটো দবাওক নেক্সট টাইম যেতিয়া ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত যাব সো ধন্যবাদ এই ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে আকৌ লগ পাম আপোনাৰ লগত আৰু এটা ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে অহাকালি সন্ধিয়া 7 বজাত তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক জয় আই অসম